পইচা থাকিলে মান সন্মান বন্ধু বান্ধৱী সব থাকে, কিন্তু পইচা নাথাকিলে বিপদৰ সময়ত সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে। বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱৰ জীৱনত ঘটা এটা গুৰুত্বপূৰ্ণ ঘটনা আৰু শিক্ষণীয় বিষয়ত আজিৰ এই ভিডিঅ'টোত কথা পাতিম। আপুনি জানেনে, হাস্য অভিনয়তে কোটি কোটি মানুহক হাঁহি দিয়া এই অভিনেতাজন নিজেই আজি এটা ডাঙৰ আৰ্থিক আৰু আইনী সংকটত পৰিছিল। তেনেহ'লে বলক সম্পূৰ্ণ ঘটনাটো সহজ ভাষাত বুজিম। 2005 চনৰ সময়ছোৱাত ৰাজপাল যাদৱে নিজৰ এটা প্ৰজেকশ্যন কোম্পানী আৰম্ভ কৰিছিল। সেই সময়ত তেওঁ এটা চিনেমা প্ৰজেক্টৰ বাবে এটা ফাইনেন্স কোম্পানীৰ পৰা 5 কোটি টকা ঋণ লৈছিল। এই ঋণটো লোৱাৰ মূল উদ্দেশ্য আছিল ছবি নিৰ্মাণ আৰু ব্যৱসায় আগবঢ়োৱা। কিন্তু সমস্যা তেতিয়া আৰম্ভ হ'ল যেতিয়া ছবিখন বেছি লাভজনক নহ'ল আৰু টকা সময়মতে নহ'ল, আৰু ঋণটো সময়মতে ঘূৰাই দিব নোৱাৰিলে। ফলত ৰাজপাল যাদৱে যি চেক দিছিল সেই চেক বাউন্স হৈ গ'ল। বন্ধুসকল, চেক বাউন্স মানে কি? মানে আপুনি কাৰোবাক যদি চেক দিয়ে আৰু আপোনাৰ একাউণ্টত যদি পৰ্যাপ্ত পৰিমাণে টকা নাথাকে, তেতিয়া সেই চেকটো বেংকে ৰিজেক্ট কৰে। এইটো ভাৰতীয় আইন অনুসৰি এটা ডাঙৰ অপৰাধ। এই চেক বাউন্সৰ বাবে ৰাজপাল যাদৱৰ বিৰুদ্ধে একাধিক মানদণ্ড চলিল। আদালতে বহু বছৰ ধৰি তেওঁক সময় দিছিল টকা জমা কৰিবলৈ, কিন্তু বাৰে বাৰে সময় ল'লেও পূৰ্ণ পৰিশোধ কৰিব নোৱাৰাৰ ফলত শেষত আদালতে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল, আৰু সেই কাৰণতে ৰাজপাল যাদৱে তিহাৰ জেলত আত্মসমৰ্পণ কৰিবলগীয়া হ'ল। এই ঘটনাটো এটা ডাঙৰ শিক্ষা। নাম যশ থাকিলেও, জনপ্ৰিয়তা থাকিলেও আৰু টকা উপাৰ্জন কৰিলেও যদি আৰ্থিক দায়িত্ব ঠিকমতে পালন নকৰা যায়, তেন্তে আইনৰ পৰা কোনো ৰেহাই নাপায়। ৰাজপাল যাদৱে এক সময়ত কৈছিল, এইটো লোন নহয়, এইটো এটা ইনভেষ্টমেণ্ট। কিন্তু আদালতে প্ৰমাণ আৰু কাগজ পত্ৰৰ আধাৰতে তাক লোন হিচাপে গ্ৰহণ কৰিছিল। ইয়াৰ পৰা আমি কি শিকিলোঁ? যিকোনো ঋণ লোৱাৰ আগতে শৰ্তবোৰ ভালদৰে বুজি ল'ব লাগে। সময়মতে পৰিশোধ নকৰিলে আইনী বিপদ আহে। চেক ব্যৱহাৰ কৰোঁতে অতি সাৱধান হ'ব লাগে। বন্ধুসকল, এইটো কেৱল এজন অভিনেতাৰ কথা নহয়, এইটো আমাৰ এটা সকলোৰ শিক্ষা। আপুনি যদি এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিলে, তেন্তে চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক। ধন্যবাদ।